নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই ধীৰু শইকীয়া, লখিমপুৰ শিক্ষাখণ্ডৰ ভীমপৰা মণ্ডল ভ্ৰমণ কেন্দ্ৰৰ সমন্বয়ক। আজি মই তোমালোকৰ ওচৰলৈ লকডাউন পিৰিয়ডত তোমালোকে কি কৰিলা আলোচনা কৰিবলৈ আহিছোঁ। এতিয়া লকডাউন চলি আছে, তোমালোকে এইকেইদিনত হয়তো আম খাইছা, কঁঠাল খাইছা, আনাৰস খাইছা। দুপৰীয়া টাইমত চাগে তোমালোকে বাঁহ গছৰ তলত বহিছা, লুডু খেলিছা, নহয়নে বাৰু? কিছুমানে সাঁতুৰিছা নি বাৰু নদীত বা পুখুৰীত? এতিয়া তোমালোকে নদীত বা পুখুৰীত নানামিবা, নাসাঁতুৰিবা দেই, কাৰণ এতিয়া পানী বহুত বাঢ়ি আছে। গতিকে তোমালোকে পুখুৰীত বা নদীত তোমালোকে নামি ঘপককৈ নিদিবা। আজি এতিয়া মই তোমালোকক লকডাউনৰ পিৰিয়ডত কি কৰিলা আলোচনা কৰি থকা লগতে পঞ্চম শ্ৰেণীৰ 6 নম্বৰ পাঠটি, বতৰ বুলি যি পাঠ আছে 6 নম্বৰ পাঠটি আলোচনা কৰিম। বতৰ পাঠটি আলোচনা কৰাৰ আগতেই তোমালোকে হাতটো এনেকৈ মেলাচোন। হাতটো মেলিলা, চবে হাতটো আগলৈ দিলা, এনেকৈ কোৱাচোন, জোৰকৈ কোৱা, জোৰকৈ কোৱা। হাতটো এনেকৈ কৰিছানে? কৰিছা? হাতটোত ঠাণ্ডা লাগিছেনে? বতাহ এটা লাগিছেনে হাতটোত? কেলৈ লাগিছে বাৰু হাতটোত বতাহ? কাৰণ আমাৰ এই খালী ঠাইখিনিত, একো নথকা খালী ঠাইখিনিত কি আছে? বায়ু আছে। বায়ু আছে কাৰণে তুমি যেতিয়া হাতটো জোৰকৈ চলাচল কৰি দিছা, তেতিয়া এই বায়ুখিনি চলাচল হৈ গৈছে। আৰু কি হৈ গৈছে? বায়ু জোৰকৈ চলাচল হোৱাৰ কাৰণে বতাহ হৈ গৈছে। মানে আমাৰ এই খালী ঠাইখিনি কিহে আৱৰি আছে? বায়ুৱে আৱৰি আছে। এতিয়া আমি পাঠটোলৈ যাওঁ। পাঠটো প্ৰথম শাৰীতে চোৱা। তোমালোকক মই হাতখন চলাচল কৰিবলৈ দি আমাৰ চাৰিওফালে যে বায়ু থাকে দেখুৱাই দিছিলোঁ। এই আমাৰ চাৰিওফালে বায়ুৱে আৱৰি থকা এই আৱৰণটোকে বায়ুমণ্ডল বুলি কয়। এই বায়ুমণ্ডলত আমাৰ বিভিন্ন উপাদান থাকে। আমাৰ উশাহত যি লওঁ অক্সিজেন গেছ থাকে, নিশাহত এৰি দিয়া কাৰ্বন ডাই অক্সাইড গেছ থাকে যি গছে গ্ৰহণ কৰে, নাইট্ৰজেন গেছ থাকে, জলীয় বাষ্প থাকে, ধূলিকণা থাকে। জলীয় বাষ্প মানে হ'ল তোমাৰ পানীৰ অন্য এটা ৰূপ। যেতিয়া পানী গৰম কৰি দিয়া হয় 100 ডিগ্ৰী চেলচিয়াছত, তেতিয়া পানীবোৰ ভাৱ হৈ যায়। আমি দেখোঁ যেতিয়া কেটলিত এটাত পানী উতলাই থকা হয়, তেতিয়া কেটলিটো নলি দি কিছুমান ধোঁৱা আগতে ওলাই যায়, দেখিছানে? বা কেটলিটো হাফৰটোত কিছুমান পানী কণিকা জমা হৈ যায়। এইবোৰ হ'ল পানীৰ আন এটা ৰূপ, জলীয় বাষ্প। এতিয়া এই বিভিন্ন উপাদানবিলাকে, বায়ুমণ্ডলত থকা বিভিন্ন উপাদানবিলাকে বায়ু কি কৰে? বায়ুমণ্ডলৰ অৱস্থাবোৰ সাল সলনি কৰি থাকে। এই বায়ুমণ্ডলৰ অৱস্থাসমূহ সাল সলনি যে হৈ থাকে, তাকে কি বুলি কয়? বতৰ বুলি কয়। এতিয়া ধৰি লোৱা এইকেইদিন কি হৈ আছে? ৰাতিপুৱা সময়ত বা গধূলি সময়ত বৰষুণ দিছে, আকৌ দিনত ৰ'দ দিছে, বতৰৰ সাল সলনি হৈ আছে। এইবোৰকে হ'ল আমাৰ সাল সলনি হোৱাটোৱে হ'ল বায়ুমণ্ডলৰ বতৰ। এতিয়া তোমালোকক কেইখনমান ছবি দিছে, তোমালোকে ছবি চোৱা। তলৰ পাঠটি প্ৰথমতে সোঁ ছাইডৰ ছবিখন চোৱা। সোঁফালে এজোপা গছ আছে আৰু ধুনীয়াকৈ সূৰ্যটো ওলাই আছে। ফৰকাল বতৰ বুলি কয় এই বতৰক। উজ্জ্বল হৈ আছে, পোহৰ হৈ আছে, গছৰ তলত এজন মানুহ বহি পেলাই ছাঁ লৈ আছে। এনে বতৰক কি বুলি কয়? ফৰকাল বতৰ। বাওঁ ছাইডক তোমালোকে চোৱা, অলপ আন্ধাৰ হৈ আছে, ডাৱৰে আকাশখন আগুৰি আছে, বৰষুণ হ'ব হৈ আছে। এনেকুৱা বতৰক কি বুলি কয়? ডাৱৰীয়া বতৰ। আৰু ডাৱৰীয়া বতৰত কি হয়? সাধাৰণতে বৰষুণ হয়। তোমালোকে সোঁফালৰ অন্যখন ছবি চোৱা, 2 নম্বৰখন। এইটো হ'ল এটা ডাৱৰীয়া বতৰ। ডাৱৰীয়া বতৰৰ লগতে তোমাৰ কি হৈছে? বৰষুণ দি আছে। গতিকে এইটো হ'ল বৰষুণ বতৰ। তাৰপাছত তোমালোকে বাওঁফালে আৰু এখন ছবি চোৱা। শুকান বতৰ দেখুৱাইছে, খৰাং, মাটি ফাট মেলি গৈছে, যি আমি সাধাৰণতে দেখোঁ মাঘ ফাগুন সময়ত দেখোঁ আমি, বা ফাগুন চ'তৰ সময়ত দেখোঁ। পুখুৰী পানীবোৰ শুকাই যায়, আমাৰ চাৰিওফালে থকা জলাশয়বিলাকৰ পানীবোৰ শুকাই যায়, পথাৰত ফাটো মেলে কেতিয়াবা বহুত দিন বৰষুণ নহ'লে। এইবোৰ শুকান বা খৰাং বতৰ বুলি কয়। আৰু যেতিয়া বতাহ জোৰকৈ বলে, বেগেৰে বলে, গছ গছনি ভাঙে, ঘৰ দুৱাৰ ভাঙে, টিং পাত চাত উৰাই নিয়ে, বিজুলী মাৰে, ঢেৰেকনি মাৰে, এনেকুৱা বতৰক কি বুলি কয়? তোমাৰ ধুমুহা অহা বুলি কয়। এতিয়া তোমালোকে এই ধুমুহা অহা বতৰত বহুতো আমি সমস্যাৰ সন্মুখীন হওঁ। তোমালোকে জানা, ধুমুহা আহিলে ৰাস্তা ঘাইপথ বন্ধ হৈ যায়। কেতিয়াবা ৰাস্তা ঘাইপথ বন্ধ হৈ যায়,
কাৰেণ্টত গছ পৰিলে কাৰেণ্টটো বন্ধ হৈ যায়, এনেকুৱা ধৰণৰ সমস্যা হয়। এতিয়া এই বায়ুমণ্ডলৰ উষ্ণতা, বতাহৰ দিশ, বতাহৰ বেগ, বৰষুণৰ পৰিমাণ, মেঘৰ উপস্থিতি আৰু বায়ুত থকা জলীয় বাষ্প পৰিমাণে কি কৰে বতৰৰ ওপৰত নিৰ্ভৰ কৰে। এই বায়ুত থকা এই উপাদানকেইটা মই যি ক'লোঁ, উষ্ণতা, বতাহৰ দিশ আৰু বৰষুণৰ পৰিমাণকে ধৰি, এইকেইটা উপাদান যেতিয়া কম বেছি পৰিমাণৰ হয় তাৰ ওপৰতে বতৰটো পৰিৱৰ্তন হয়। এতিয়া আমি জানো আমাৰ ঋতুকেইটা 6টা। কি বাৰু? গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত আৰু বসন্ত। তোমালোকে তলৰ বাকচটোত দি থৈছে, দেখিছা নহয়? আৰু লগতে চিন্তা কৰি চাব কৈছে, এই বায়ুমণ্ডলৰ উপাদানকেইটা কি কম বেছি হ'লে তোমাৰ এইকেইটা হয়। আজি বৰ ৰ'দ দিছে, কি হ'ব তেতিয়া? বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি, নহয়নে? বতৰটো ডাৱৰীয়া, কি মেঘৰ উপস্থিতি হ'ব। ধুমুহা আহিছে, কি হ'ব? বতাহৰ গতিবেগ হ'ব। আৰু নদ নদীবোৰ পানী উপচি পৰিছে, এইটো কি হ'ব? বৰষুণৰ কাৰণে হ'ব। এতিয়া মই যে ঋতু 6টা ক'লোঁ, এতিয়া আমাৰ গ্ৰীষ্মকালত কি হয়? গৰম হয়, আম কঁঠাল, মই কৈছোঁৱে তোমালোকে এইকেইদিন খাই আছা যে এতিয়া গ্ৰীষ্মকালত আম কঁঠাল এইবোৰ ভৰি পৰে। আৰু বৰ্ষাকালত কি হয়? ঋতু পৰিৱৰ্তন হয়, পথাৰ, নদী, ঘাট, পথ এইবোৰত কি হয়? পানীয়ে উপচি পৰে। আৰু শৰৎকালত কি হয়? আমি পূজা হয়নে? শেৱালি ফুল ফুলে, ঠাণ্ডাও নহয় গৰমো নহয়, হয়নে? ঠাণ্ডা গৰমৰ মাজতে থাকে। আৰু হেমন্ত ঋতুত কি হয়? অলপ অলপ ঠাণ্ডা অনুভৱ হয়, মানে তোমাৰ ধৰি লোৱা আহিন কাতি। আৰু শীতকালত কি হয়? পুহ মাঘ, আমাৰ পূৰা ঠাণ্ডা লাগে, আমি জুয়ো ফুৱাওঁ আনকি শীতকালত, নহয়নে? শাক পাচলি, বিলাহী, কবি এইবোৰ ওলায় শীতকালত, ৰবি শস্য। আৰু বসন্তকালত কি হয়? আমি সকলোৱে জানো, বসন্তকালত কপৌ ফুলে, আমি বিহু মাৰোঁ, হুঁচৰি মাৰোঁ, বহাগ বিহু হয়, নহয়নে? এইবোৰ ঋতুৰ লগত আমাৰ পৰিৱৰ্তন। এতিয়া বতাহৰ তোমাৰ যি দিশ আৰু গতিবেগ নিৰ্ণয় কৰা কিছুমান যন্ত্ৰ আছে। এতিয়া বতাহ কোনফালে বলি আছে আৰু বতাহ কিমান বেগেৰে বলিছে, তোমালোকৰ কাষৰ ছবি দুটা চোৱা। এটা দিগদৰ্শী সূচক, বতাহৰ কোনফালে কাঁড় চিন দি কোনফালে বতাহ বলি আছে এইটো দেখুৱায়। আৰু এটা চোৱা বায়ু মোজা বুলি দেখুৱাইছে। এই বায়ু মোজাত খালী ঠাইত আঁৰি থয় আৰু এই বায়ু মোজাত বতাহ সোমাই, বতাহে বায়ু মোজাখন লৰাই থাকে, তাৰ ওপৰত বতাহৰ গতিবেগ জোখে। আৰু এটা মেচিন দেখুৱাইছে তোমালোকে, সৰু সৰু বাতি 4টা লাগি আছে, দেখিছানে? এনিমিটাৰ। এইটো কি কৰে? যেতিয়া বতাহ বলে এই খালী বাতিকেইটাত বতাহ সোমাই এইটো ঘূৰিবলৈ লয়, আৰু বতাহ যিমান জোৰেৰে বলে সেই বাতি দুটা সিমান জোৰেৰে ঘূৰে। এই তাৰ ওপৰত তোমাৰ যিমান জোৰে ঘূৰে তাৰ ওপৰত বতাহৰ গতিবেগ নিৰ্ণয় কৰে। আৰু এইবোৰ গতিবেগ নিৰ্ণয় কৰা এই যন্ত্ৰসমূহ কাক কাক সহায় কৰে জানানে? যেতিয়া নদী বা যেতিয়া সাগৰৰ মাজত যেতিয়া জাহাজ এখন থাকে, সাগৰখন বহুত ডাঙৰ, কোনফালে বতাহ বলিছে, কোন দিশ কি, এইবোৰ নিৰ্ণয় কৰাত সাগৰখনৰ মাজত এই জাহাজক ব্যৱহাৰ কৰে। আৰু সেই একেদৰে আকাশৰ ওপৰলৈ গুচি গ'লে দিশ আৰু বতাহ কোনফালে বলিছে সকলোবোৰ হেৰাই যায়। গতিকে উৰাজাহাজত ব্যৱহাৰ কৰে। পৰ্বতাৰোহীজনে যেতিয়া ওপৰলৈ উঠি যায় তেতিয়া দিশসমূহ খেলি মেলি হৈ যায়, তেওঁ বতাহৰ গতিবেগো তেওঁক প্ৰয়োজন হয়। এনে কামত আমাৰ এই বতাহৰ দিশ আৰু গতিবেগ সূচন কৰা যন্ত্ৰ দুটা ব্যৱহাৰ হয়। এতিয়া আমাৰ কি কি যন্ত্ৰ পালোঁ? বতাহৰ গতিবেগ আৰু দিশ সূচন কৰা যন্ত্ৰকেইটা হ'ল এনিমিটাৰ আৰু বায়ু মোজা আৰু দিগদৰ্শী সূচক। একেদৰে তোমাৰ আমাৰ বতৰ, মই যি ক'লোঁ বতৰৰ ঋতুকেইটাৰ কথা ক'লোঁ, সেই ঋতু অনুযায়ী আমাৰ কি হয়? সাজ পোছাক আৰু খোৱা খাদ্যসমূহ বেলেগ হয়। এতিয়া গৰম দিন, গতিকে কি হৈছে? গৰম দিনত মই কি চোলা এটা পিন্ধি আছোঁ, তোমালোকে প্ৰথমতে দেখিছিলা, মই কপাহী চোলা এটা পিন্ধি আছিলোঁ কটনৰ। যিহেতু মোৰ ঘামখিনি ওলাব, ঘামখিনি সোনকালে ভালদৰে শুকাব লাগিব আৰু মই ঠাণ্ডা অনুভৱ কৰিব লাগিব, মই আৰাম পাইছোঁ কপাহী চোলাটো পিন্ধি। কিন্তু এই গৰম বতৰত মই নাইনেল বা পলিষ্টাৰ সূতাৰ চোলাটো পিন্ধিলে মই আৰাম নাপাম, মোৰ ঘামবোৰ গাতে লাগি থাকিব, গৰম অনুভৱ কৰিম। ঠিক একেদৰে যেতিয়া আমাৰ ঠাণ্ডা দিন হ'ব,
মই তেতিয়া ঊলৰ কাপোৰ পিন্ধিম। এতিয়া আমি গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ বিজুলী পাংখা চলাইছোঁ, বিচনী মাৰিছোঁ ন। মই প্ৰথমতে কৈছোঁ তোমালোকে চাগে গছৰ তলত বহিছা, এই আজৰি সময়ত গছৰ তলত বহি লুডু খেলিছা, নহয় জানো, গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ। একেদৰে আমি ঠাণ্ডাৰ পৰা পৰিত্ৰাণ পাবলৈ আমি কি কৰিম? ঠাণ্ডা দিনত ৰাতি কম্বল লৈ শুম, লেপ লৈ শুম, চুৱেটাৰ পিন্ধিম, ঊলৰ বস্তু পিন্ধিম, নহয়নে? একেদৰে কাপোৰ আমাৰ পিন্ধাৰ দৰে আমাৰ খোৱা খাদ্য সামগ্ৰীবোৰ সলনি হয়। এতিয়া মই প্ৰথমতে কৈছোঁ যে আমি ফল মূল, আম, আনাৰস এইবোৰ খাম। গতিকে এই গৰম দিনত আমি হয়তো টেঙা জোলো বেছিকৈ খাইছোঁ, ঔটেঙা জোল খাইছোঁ, মধুসোলেঙৰ জোল খাইছোঁ মাছৰ সৈতে, নহয়নে? টেঙা জোল বেছি খাইছোঁ। গৰম দিনতো সেই যেনেকৈ টেঙা জোল আমি বেছি খাইছোঁ, ঠাণ্ডা দিনতো আমি হয়তো এনেকৈ জ্বলা বস্তু খাম, নহয়নে? গতিকে আমাৰ ঋতু অনুযায়ী আৰু বতৰ অনুযায়ী আমাৰ খাদ্য আৰু সাজ পোছাকসমূহ বেলেগ বেলেগ হয়। তলত তোমালোকৰ 3টা যন্ত্ৰ দেখুওৱা হৈছে। যন্ত্ৰ 3টা তোমালোকে চোৱাচোন, চাইছা? আৰু ওপৰতে তোমালোকক এখন ফটো দিছে। ফটোত কি কৰিছে? জুই ফুৱাই আছে। অতি ঠাণ্ডা, তাতে ডাৱৰীয়া বতৰ, শীতকালত ডাৱৰীয়া বতৰ, জুই ফুৱাই ঠাণ্ডাৰ পৰা শীতৰ পৰা পৰিত্ৰাণ পাবলৈ বিচাৰিছে। এতিয়া তোমালোকৰ প্ৰথম যন্ত্ৰটো হ'ল থাৰ্মোমিটাৰ। থাৰ্মোমিটাৰ কি কয়? তোমালোকে প্ৰথম শাৰী চোৱা, বায়ু উষ্ণতাই জোখা যন্ত্ৰ থাৰ্মোমিটাৰ। বায়ু নহয়, মুঠতে উষ্ণতা জোখা যন্ত্ৰ। হাইগ্ৰমিটাৰ, মই যি জলীয় ভাস্প মানে কি তোমালোকক কৈছিলোঁ, পানী অন্য এটা ৰূপ, সেই জলীয় ভাস্প জোখা যন্ত্ৰটোৰ নাম হ'ল হাইগ্ৰমিটাৰ। আৰু ৰেইন গছ 3 নম্বৰ যন্ত্ৰটো। বৰষুণটো ইংৰাজীত কি বুলি কয় তোমালোকে জানানে সকলোৱে? বৰষুণটো কি বুলি কয়? ৰেইন। গতিকে এই বৰষুণ জোখা যন্ত্ৰটোৰ নাম হ'ল, পৰিমাণ জোখা যন্ত্ৰটোৰ নাম হ'ল ৰেইন গছ। ৰেইন গছটো কি কৰে? তোমালোকৰ গছ চছ নথকা বা ঘৰ নথকা ঠাইত, মুকলি ঠাইত উলিয়াই থৈ দিয়ে, তাত বৰষুণ পৰিবলৈ দিয়ে আৰু তাত পৰা বৰষুণৰ ওপৰত বৰষুণৰ সঠিক পৰিমাণ জুখিব পাৰি। এতিয়া আমি ক'লোঁ যে বতৰ, বায়ুমণ্ডলত থকা উপাদানবোৰৰ কাৰণে বতৰ পৰিৱৰ্তন হয়। আগৰ আমি পৃষ্ঠাত আলোচনা কৰিছিলোঁ। এতিয়া অকল আজিকালি কি হোৱা নাই, অকল প্ৰাকৃতিক পৰিৱৰ্তনৰ কাৰণেই, বায়ুমণ্ডলৰ উপাদানসমূহ পৰিৱৰ্তনৰ কাৰণেই বতৰ সলনি হোৱা নাই। কিছুমান মানৱ সৃষ্ট কাৰণতো আজিকালি বতৰ পৰিৱৰ্তন হ'বলৈ লৈছে। যেতিয়া আমি প্ৰকৃতি বিৰোধী কাম কৰোঁ তেতিয়া কি হয়? বতৰ পৰিৱৰ্তন হয়। আজিকালি আমি বাতৰি কাকত বা অন্যান্য ক'ৰবাত আমি দেখিবলৈ পাওঁ যে খৰাং হৈছে, খেতি হোৱা নাই, দেখিব নাপাওঁনে? উদাহৰণস্বৰূপে ইয়াত দিছে আমাৰ যি শ্বিলং, মেঘালয়, মৌচিৰামত আগতে বহুত বৰষুণ হয় বুলি কৈছিলে একেৰাহে, কিন্তু এতিয়া বৰষুণৰ পৰিমাণটো কমি গৈছে। যিহেতু মানুহে প্ৰয়োজনতকৈ বেছি গছ কাটিছে, গতিকে বৰষুণৰ পৰিমাণটো কমি গৈছে। সেইকাৰণে বতৰ পৰিৱৰ্তন হৈছে। এইবোৰ বায়ুমণ্ডলত থকা উপাদান কাৰণে পৰিৱৰ্তন হোৱা নাই, মানৱ সৃষ্ট কিছুমান কাৰণৰ কাৰণে তোমাৰ পৰিৱৰ্তন হৈ যায় বতৰ। এতিয়া তোমালোকক কি কৈছে? বতৰৰ আগজাননীৰ বিষয়ে কৈছে। বতৰৰ আগজাননী ৰেডিঅ', দূৰদৰ্শন মানে টিভি প্ৰচাৰ যোগেদি আমি বতৰৰ আগজাননী জানিব পাৰোঁ। আজিকালি বতৰৰ আগজাননী ৰেডিঅ', দূৰদৰ্শনৰ উপৰিও মোবাইল ফোন, তোমালোকৰ ঘৰত ডাঙৰ মানুহৰ মোবাইল ফোন আছে যি গম পাইছা চাগে, তোমালোকে কোৱা শুনা, কাইলৈ বৰষুণ দিব, কাইলৈ ছাতি লৈ যাব লাগিব, মোবাইল ফোনত ইণ্টাৰনেট থাকিলে এইবোৰ আহে। আৰু আজি কিমান ডিগ্ৰী উষ্ণতা, এইবোৰ সকলোবোৰ আজিকালি মোবাইল ফোনত পায়। এই বতৰৰ যি দূৰদৰ্শন হওক, ৰেডিঅ' হওক বা মোবাইলতে হওক, যি আগতীয়াকৈ জাননী আমি পাওঁ তাকে কি বুলি কয়? এই জাননীক বতৰৰ আগজাননী বা আগলি বতৰা বুলি কয়। আমি কি বুজিলোঁ? দূৰদৰ্শন, ৰেডিঅ' বা অন্যান্য প্ৰচাৰ মাধ্যম বুলি কোৱাৰ লগে লগে তোমাৰ নিউজ পেপাৰ, বাতৰি কাকত, মোবাইল সকলোবোৰ সোমাই পৰিছে। এইবোৰ যোগেদি আমি যেতিয়া বতৰৰ বিষয়ে আগতীয়াকৈ জাননী পাওঁ তাক বতৰৰ আগজাননী বা আগলি বতৰা বুলি কয়। এই বতৰৰ আগজাননীসমূহ আমি কেনেকৈ জানিব পাৰোঁ? এই বতৰৰ আগজাননীসমূহ আমি জানিবলৈ কেনেকৈ পাৰোঁ? এই বতৰৰ আগজাননী জনা তোমাৰ কৃত্ৰিম উপগ্ৰহ। কৃত্ৰিম উপগ্ৰহ মানে কি তোমালোকে বুজি পাইছানে? কৃত্ৰিম উপগ্ৰহ মানে হ'ল মহাকাশলৈ বৈজ্ঞানিক পদ্ধতিয়ে উৎক্ষেপণ কৰা উপগ্ৰহ। কি ক'লোঁ? মহাকাশলৈ বৈজ্ঞানিক পদ্ধতিৰে উৎক্ষেপণ কৰা উপগ্ৰহে হ'ল কৃত্ৰিম উপগ্ৰহ। আৰু তাত কি কৰে? কিছুমান কেমেৰা লগাই মহাকাশলৈ পঠিয়াই দিয়ে আৰু আমাৰ পৃথিৱীৰ চাৰিওফালে ঘূৰি ফুৰে। বায়ুমণ্ডলত তোমাৰ ডাৱৰ, বতাহৰ দিশ, বতাহৰ গতিবেগ এইবোৰৰ স্পষ্ট ফটো তুলি কি কৰে? বিজ্ঞান কেন্দ্ৰলৈ পঠিয়াই থাকে। কৃত্ৰিম
কৃত্ৰিম উপগ্ৰহে এই কৃত্ৰিম উপগ্ৰহবোৰ বৈজ্ঞানিক সা সুবিধাৰ বাবে ব্যৱহাৰ কৰা হয় এতিয়া আমি লগতে ইয়াত তোমালোকৰ পাঠ্যপুথিত নাই যদিও মই এটা কৈ যাওঁ আমাৰ ভাৰতবৰ্ষৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি জানানে তোমালোকে এজন গণিতজ্ঞৰ নামত আমাৰ প্ৰথম ভাৰতবৰ্ষৰ কৃত্ৰিম উপগ্ৰহটো উৎক্ষেপণ কৰিছিলে আৰ্যভট্ট 1975 চনৰ 19 এপ্ৰিলৰ দিনাখনি তোমালোকে লিখি ল'বা 1975 চনৰ 19 এপ্ৰিলৰ দিনাখনি ভাৰতে প্ৰথমটো উপগ্ৰহ মহাকাশলৈ উৎক্ষেপণ কৰিছিলে নামটো আৰ্যভট্ট আৰু আমি কিহৰ জৰিয়তে আমি বতৰ আগজননী জানিব পাৰোঁ ইণ্টাৰনেট সংযোগ থকা কম্পিউটাৰ মই ক'লোৱে আৰু মোবাইল ফোনৰ সৈতে আমি জানিব পাৰোঁ এই আজিলৈ তোমালোকৰ এই পাঠটো শেষ হৈছে মই তোমালোকক দুখনমান ছবি দেখুৱাইছোঁ যদিও তোমালোকৰ কিতাপত নাই মই বায়ুমণ্ডলত থকা উপাদানবিলাকৰ পৰিমাণটো দেখুৱাই দিছোঁ ভৱিষ্যতলৈ তোমালোকে ডাঙৰ শ্ৰেণীত পাবা যিসকলে লিখি থ'ব বিচাৰে লিখি থ'বা বায়ুত থকা নাইট্ৰজেনৰ পৰিমাণ সকলোতকৈ বেছি 78.09% অক্সিজেনৰ পৰিমাণ 20.94 কাৰ্বন ডাই অক্সাইড 0.03 পানী মানে জলীয় বাষ্প 1% আৰু কিছুমান নিষ্ক্ৰিয় গেছ থাকে যিবোৰ অতি কম এই তোমালোকে ইচ্ছা থকাসকলে লিখি থ'বা তাৰ পাছতে মই তোমালোকক দেখুৱাইছোঁ মই কৈছিলোঁ যে ভাৰতৰ প্ৰথম উপগ্ৰহ আৰ্যভট্টৰ মই তোমালোকক এখন ছবি দেখুৱাইছোঁ এইটো হ'ল আমাৰ ভাৰতে উৎক্ষেপণ কৰা প্ৰথম উপগ্ৰহ 1975 চনৰ 19 এপ্ৰিলৰ দিনাখনি এইটো হ'ল আৰ্যভট্ট পৰৱৰ্তী সময়তো তোমালোকক আকৌ নতুন পাঠেৰে লগ পাম আজিলৈ ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ